ওদালগুৰিত ন্যায্যপ্ৰাপ্তিৰ দাবীত উত্তাল প্ৰতিবাদ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী চাৰিদফীয়া দাবীৰ সমৰ্থনত প্ৰতিবাদত বহিল ঠিকাভিত্তিক কৰ্মচাৰীসকল ৰাজ্যৰ আন প্ৰান্ততো প্ৰতিবাদত বহিল পঞ্চায়তৰ ঠিকাভিত্তিক কৰ্মচাৰীসকল আৰু এই সন্দৰ্ভত সবিশেষ জানিবলৈ ওদালগুৰিলৈ যাব বিচাৰিছো পোনপটীয়া সম্প্ৰচাৰত আমি সংযোজিত হৈছো আমাৰ সাংবাদিক মুছাদ্দিক হুছেইনৰ সৈতে মুছাদ্দিক ন্যায্যপ্ৰাপ্তিৰ দাবীত আজি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে তেওঁলোকৰ দাবীসমূহ কি আৰু তেওঁলোকে আসলতে বিচাৰিছে কি মুছাদ্দিক নিশ্চিতভাৱে আসলতে দেৱ ক'ব লাগিব এই মুহূৰ্তত মই ওদালগুৰি ডিআৰডিআৰ সন্মুখত আছো আৰু মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে এই সামগ্ৰিক দৃশ্য বিশেষকৈ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ যি ঠিকাভিত্তিক কৰ্মচাৰী উন্নয়ন পৰিষদ আছে সমগ্ৰ ৰাজ্যজুৰিয়ে তেখেতসকলে বিশেষকৈ চাৰিটা দাবীক লৈ তেখেতসকলে আসলতে এই অৱস্থান দুদিনীয়া যি অৱস্থান ধৰ্মঘট এই ধৰ্মঘট তেখেতসকলে পালন কৰিছে তেখেতসকলৰ বৰ্তমান মাহিলী যি বেতন এই বেতন প্ৰায় 30,000 টকা এককালীন বেতন কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু প্ৰত্যেক বছৰে ন্যূনতম প্ৰায় 10% বেতন বৃদ্ধি স্থায়ীভাৱে প্ৰয়োগ কৰাৰ তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু দীৰ্ঘদিনীয়া আগবঢ়োৱা সেৱা স্বীকৃতি হিচাপে তেখেতসকলৰ যি বয়স 60 বছৰলৈ বয়স চাকৰি সুনিশ্চিত কৰাৰ দাবী তেখেতসকলে উত্থাপন কৰিছে HR পলিচি নীতি উন্নয়ন আৰু প্ৰয়োগৰ জৰিয়তে তেখেতসকলৰ অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত আজি ওদালগুৰি প্ৰায় 11টা ব্লকৰ প্ৰায় 230 জন কৰ্মচাৰী আহি ঠিকাভিত্তিক কৰ্মচাৰী তেখেতসকলে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে মই পোনে ইয়াৰ যিসকল নেতৃত্ব আছে মই তেখেতসকলৰ পৰা জানিম আচলতে আজি প্ৰায় দীৰ্ঘদিন ধৰি তেখেতসকলে আচলতে এই যি প্ৰতিবাদ তেখেতসকলে সাব্যস্ত কৰি আছে মই তেখেতসকলৰ পৰা জানিম দীৰ্ঘদিন ধৰি আপোনালোকে আচলতে এই দাবী উত্থাপন কৰি আহিছে কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই পৰৱৰ্তী পৰ্যায়ত এই সংগ্ৰামখন আপোনালোকে যদি চৰকাৰে দাবী মানি নলয় কি ধৰণে আগুৱাই লৈ যাব এতিয়া আমাৰ ব্লক কিটাত অলৰেডি হ'ল আপোনাৰ প্ৰটেষ্ট এতিয়া আমাৰ আজি ডিষ্ট্ৰিক্টত হ'ব আজি আৰু অহাকালি তাৰপিছত আমাৰ ৰাজ্যিক কমিটিয়ে নিৰ্ধাৰণ কৰিব যে পৰৱৰ্তী কাৰ্যসূচী আমি কেনেকৈ আগবঢ়াই লৈ যাম আৰু আপোনালোকে কি ক'ব এই মুহূৰ্তত কিন্তু আপোনালোকে যিখিনি সেৱা কৰিব লাগে সেই সেৱাসমূহ আপোনালোকে কৰি গৈছে কিন্তু যি নিম্নতম বেতন আপোনালোকে পোৱা নাই যদি নিদিয়ে কি ক'ব নিদিয়ে মানে এতিয়া আমাৰ আন্দোলন এনেকৈ চলি যায় গৈ থাকিব যেতিয়ালৈকে আমাৰ চৰকাৰে আমাৰ দাবী নুশুনে আৰু আছে মই তেখেতসকলৰ পৰা জানিম কি ক'ব এই মুহূৰ্তত আচলতে আন্দোলন কৰিয়ে আছে কিন্তু চৰকাৰে দাবী মানি লোৱা নাই পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ আমাৰ যিখিনি ঠিকাভিত্তিক কৰ্মচাৰী আছে গোটেই অসমৰ 8,000ৰ ওপৰৰ কৰ্মচাৰী আছে এই কৰ্মচাৰীখিনি সুদীৰ্ঘ 17 বছৰ ধৰি আমাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়নৰ যি গাঁও অঞ্চল আছে এই গাঁও অঞ্চলসমূহত আমাৰ দুখীয়া ৰাইজৰ কাম দিনে নিশাই কৰি আহি আছে কোনো বন্ধ নাই আমাৰ শনিবাৰ দেওবাৰ বন্ধ বুলি নাই আমি প্ৰথমতে সোমাইছিলোঁ MGNৰেগা PMAG কামৰ কাৰণে আমি নিযুক্তি হৈছিলে ইয়াত আছিলে স্বীকৃতিপ্ৰাপ্ত অভিযন্তা তাৰপিছত GRS GPC একাউণ্ট এছিষ্টেণ্ট কম্পিউটাৰ এছিষ্টেণ্ট আৰু আমাৰ জিলা পৰ্যায়ত আছিলে BPM ADPM এই সকলোবোৰ মিলি আমি কাম কৰিছিলোঁ কিন্তু আমাক চৰকাৰে কি কৰিলে যে আমাৰ MGNৰেগা আৰু PMAG কামৰ বাহিৰেও আমাক অন্য কামত আমাক লগাই দিলে যেনেকৈ আমাৰ অৰুণোদয়ৰ কাম আছে তাৰপিছত আমাৰ ইলেকশ্যনৰ কাম আছে তাৰোপৰি আৰু বিভিন্ন ধৰণৰ কাম আমি কৰোঁ আপোনালোকে আজি দেখা পাব যে প্ৰতিটো ব্লকত শূন্য আমাৰ যদি ঠিকাভিত্তিক কৰ্মচাৰীসকল নাথাকে ব্লকৰ কাম একেবাৰে নহয় আজি ব্লকত যিখিনি আমাৰ পাৰ্মানেণ্ট যিখিনি ষ্টাফ আছে সেইখিনি আমাৰ ওপৰতে নিৰ্ভৰ কৰি আছে আমি এই সুদীৰ্ঘ 17 বছৰ কাম কৰাৰ পিছত আমি বাৰম্বাৰ আমাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ক আমি অনুনয় বিনয় কৰি কেনে আহিছোঁ যে আমি আমাৰ প্ৰাপ্যখিনি আমাক দিব লাগে কাৰণ এতিয়া বৰ্তমান বজাৰত যি জুই চাই দাম বৃদ্ধি হৈছে আমি আমাৰ পৰিয়ালক পোহপাল দিব নোৱাৰোঁ সামান্য 17,000 টকাৰে আমি আমাৰ সংসাৰখন চলাব নোৱাৰোঁ ইয়াৰ ক্ষেত্ৰত আমাৰ বহুত অসুবিধা হৈছে আৰু তাতোকৈ ডাঙৰ কথা হৈছে যে আমি আমাৰ যিখিনি কৰ্মচাৰী বৰষুণ নদী নলা এইবিলাক আমাৰ মানে কি বাট কাৰি গৈ আমি কি কৰিছোঁ আমি ভাগৰি পৰিছোঁ এই সুদীৰ্ঘ 17 বছৰ আমি বিভিন্ন সময়ত আমাক খালি আশা দিয়ে প্ৰতিশ্ৰুতি দিয়ে কৰিম কিন্তু সেই আশা কেতিয়াও প্ৰতিফলন হোৱা নাই ইয়াৰ আগতে আমাৰ মাননীয় নিশ্চয়কৈ মুছাদ্দিক হুছেইন আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা কথা তেওঁলোকৰ যিসমূহ দাবী তেওঁলোকে সাব্যস্ত কৰি ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে এই তেওঁলোকৰ দাবীসমূহৰ প্ৰতি বা এই প্ৰতিবাদৰ প্ৰতি চৰকাৰে কেনেধৰণৰ গুৰুত্ব আৰোপ কৰে ধন্যবাদ জনাইছোঁ